সকলকে স্বাগতম জনাই ষ্টুডিওত মই জাহ্নবী ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ চলিব এতিয়া উচ্ছেদ অভিযান যেহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে অচিনাক্ত যিসকল লোক আছে অচিনাক্ত লোকসকল এতিয়াৰ পৰা সাৱধান অচিনাক্ত লোকসকলক পুনৰ উচ্ছেদ কৰা হ'ব বিশেষকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত চলিব এই উচ্ছেদ অভিযান মুঠৰ ওপৰত যিসকল অবৈধ বেদখলকাৰী আছে সেইসকল অবৈধ বেদখলকাৰী এতিয়া সাৱধান হ'ব লাগিব ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিসকলে অবৈধভাৱে ভূমি দখল কৰিছে যিসকল অচিনাক্ত লোক আছে তেওঁলোক এতিয়া সাৱধান হ'ব লাগিব কিয়নো তেওঁলোকৰ বিৰুদ্ধে এতিয়া এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলিব বিশেষকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত চলিব এই উচ্ছেদ অভিযান এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য আৰু উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে শীঘ্ৰেই অসমৰ চুকে কোণে চলিব বৃহৎ উচ্ছেদ অভিযান আৰু শীঘ্ৰেই ৰাজ্যৰ চুকে কোণে পুনৰ বৃহৎ উচ্ছেদ অভিযান চলিব অচিনাক্ত লোকসকল সাৱধান অচিনাক্ত লোকসকল এতিয়া সাৱধান হ'ব লাগিব জনজাতীয় এলেকাসমূহত চলিব উচ্ছেদ অভিযান জনজাতীয় এলেকাত এতিয়া চলিব উচ্ছেদ অভিযান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলাব ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা যাব লাগিব অচিনাক্ত লোক যিসকল অচিনাক্ত লোক আছে অচিনাক্ত লোকসকল ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা যাব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে যিসকল অবৈধ বেদখলকাৰী আছে যিসকল অচিনাক্ত লোক আছে সেইসকল অচিনাক্ত লোক বা সেইসকল অবৈধ বেদখলকাৰী এতিয়াৰ পৰা সাৱধান ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ চলিব উচ্ছেদ অভিযান চুকে কোণে এতিয়া উচ্ছেদ অভিযান চলিব মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিব উচ্ছেদ অভিযান আৰু বিশেষকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত এই উচ্ছেদ অভিযান চলাব মুঠৰ ওপৰত অচিনাক্ত যিসকল লোক আছে অচিনাক্ত লোকসকল ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিৰ পৰা যাব লাগিব ইয়াৰ পূৰ্বেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলা দেখিবলৈ পোৱা গৈছে যিসকল অবৈধ বেদখলকাৰী আছে যিসকলে অবৈধভাৱে ভূমি দখল কৰিছে অবৈধভাৱে ভূমি দখল কৰা সকলৰ বিৰুদ্ধে উচ্ছেদ চলা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পাছতে দেখিবলৈ পোৱা গৈছিল যে অবৈধভাৱে ভূমি দখল কৰা সকলক উচ্ছেদ কৰা দেখিবলৈ পোৱা গৈছিল মুঠৰ ওপৰত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতি অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে যিসকলে অবৈধভাৱে ভূমি দখল কৰিছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি যিসকলে দখল কৰিছে সেইসকলক উচ্ছেদ কৰা দেখিবলৈ পোৱা গৈছে তেনেস্থলত এতিয়া ৰাজ্যৰ চুকে কোণে পুনৰ বৃহৎ উচ্ছেদ অভিযান চলিব বিশেষকৈ যিসকল অচিনাক্ত লোক আছে অচিনাক্ত লোকসকলৰ বিৰুদ্ধে চলিব এই উচ্ছেদ অভিযান অচিনাক্ত লোকসকলক উচ্ছেদ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে বিশেষকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যি ভূমি আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত চলিব এই উচ্ছেদ অভিযান নতুনকৈ পুনৰবাৰ এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত কোনো অবৈধ বেদখলকাৰী সাৰি যাব নোৱাৰিব কোনো অচিনাক্ত লোক সাৰি যাব নোৱাৰিব অচিনাক্ত লোকক কৰা হ'ব উচ্ছেদ বিশেষকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিৰ পৰা অচিনাক্ত লোকসকল যাব লাগিব ইয়াৰ পূৰ্বেও ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে আনকি সোণাপুৰৰ কচুতলিতো উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছিল যাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল একাংশ উচ্ছেদিত আৰু লগতে সমান্তৰালকৈ প্ৰশাসনৰ মাজত এক প্ৰকাৰ সংঘৰ্ষৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু এতিয়া জনজাতীয় এলেকাসমূহত পুনৰ উচ্ছেদ অভিযান চলিব শীঘ্ৰেই ৰাজ্যৰ চুকে কোণে উচ্ছেদ অভিযান চলাব আৰু বিশেষকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত চলিব এই উচ্ছেদ অভিযান জনজাতীয় এলেকাসমূহৰ পৰা অচিনাক্ত লোকসকল আঁতৰি যাব লাগিব এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে অচিনাক্ত লোকসকলক অবৈধ বেদখলকাৰীক এক প্ৰকাৰ সকিয়নি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত ৰাজ্যত পুনৰ চলিব প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান যাক লৈ এতিয়া কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে গতিকে যিসকল অচিনাক্ত লোক আছে অচিনাক্ত লোকসকল এতিয়া সাৱধান হ'ব লাগিব কিয়নো ৰাজ্যৰ চুকে কোণে পুনৰ এইদৰে উচ্ছেদ অভিযান চলিব উচ্ছেদক লৈ এইদৰে কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ চৰকাৰ কঠোৰ হৈছে উচ্ছেদক লৈ চৰকাৰ প্ৰশাসনে উচ্ছেদক লৈ দয়া নাই ক্ষমা নাই নীতি অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলা দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলাইছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিতো উচ্ছেদ চলা দেখিবলৈ পোৱা গৈছিল আৰু যিসকল অচিনাক্ত লোক আছে যিসকল অবৈধ বেদখলকাৰী আছে অবৈধ বেদখলকাৰীসকলৰ ওপৰত বা অচিনাক্ত লোকসকলৰ ওপৰত উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে তেনেস্থলত পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু সকিয়নি প্ৰদান কৰিছে যিসকল অচিনাক্ত লোক আছে অচিনাক্ত লোকসকল জনজাতীয় এলেকাসমূহৰ পৰা আঁতৰি যাব লাগিব ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিৰ পৰা আঁতৰি যাব লাগিব অচিনাক্ত লোকসকল মুঠৰ ওপৰত ৰাজ্যত পুনৰ এইদৰে বৃহৎ উচ্ছেদ অভিযান চলিব ৰাজ্যৰ চুকে কোণে চলিব এই উচ্ছেদ অভিযান যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে জনজাতীয় এলেকাসমূহৰ পৰা
যিসকল অচিনাক্ত লোক আছে অচিনাক্ত লোকসকল আঁতৰি যাব লাগিব অবৈধ যিসকল বেদখলকাৰী আছে তেওঁলোক এতিয়া সাৱধান হ'ব লাগিব কিয়নো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুনৰ এইদৰে উচ্ছেদ অভিযান চলোৱা হ'ব ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত চলোৱা হ'ব এই উচ্ছেদ অভিযান যাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এইদৰে এতিয়া বৃহৎ ঘোষণা কৰিছে গতিকে ৰাজ্যৰ চুকে কোণে এই উচ্ছেদ অভিযান চলিব যিসকল অবৈধ বেদখলকাৰী আছে অবৈধ বেদখলকাৰীসকল এতিয়াৰে পৰা সাৱধান হ'ব লাগিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ চলিব এই উচ্ছেদ অভিযান আৰু যিহেতু যি জনজাতীয় এলেকা আছে জনজাতীয় এলেকাসমূহৰ পৰা অচিনাক্ত লোক যাব লাগিব ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা যাব লাগিব অচিনাক্ত লোকসকলক আঁতৰ কৰোৱা হ'ব অবৈধ বেদখলকাৰীসকলৰ ওপৰত দয়া নাই ক্ষমা নাই নীতি অৱলম্বন কৰিছে এতিয়া চৰকাৰ প্ৰশাসনে মুঠৰ পৰা অবৈধ বেদখলকাৰীক লৈ অচিনাক্ত লোকক লৈ চৰকাৰ প্ৰশাসন কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে গতিকে অচিনাক্ত লোকসকলৰ ওপৰত এইদৰে পুনৰ উচ্ছেদ চলোৱা হ'ব আৰু যিসকলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি দখল কৰি আহিছে সেইসকলক পুনৰ শীঘ্ৰেই চলোৱা হ'ব উচ্ছেদ মুঠৰ ওপৰত ৰাজ্যৰ চুকে কোণে চলিব এই উচ্ছেদ অভিযান এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ আমাৰ মাটিত যিসকল অচিনাক্ত লোকে আহি আমাৰ মাটি দখল কৰিছিল পৰ্যায়ক্ৰমে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবেও আমি কুণ্ঠাবোধ কৰা নাই আজি আমাৰ এইখন চৰকাৰে বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ জনজাতীয় ভূমি ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক অচিনাক্ত লোকসকলৰ পৰা সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে যোৱা কেইদিনমান আগতে সোণাপুৰত কি ধৰণে কঠোৰ পদক্ষেপ লৈ আমি সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰিছিলোঁ তাক সকলো জনজাতীয় লোকসকলে প্ৰত্যক্ষও কৰিছে আৰু আমাৰ চৰকাৰখনক ধন্যবাদো জনাইছে মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে অনাগত সময়ছোৱাটো আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম আমাৰ মাটিত যিসকল অচিনাক্ত লোকে আহি আমাৰ মাটি দখল কৰিছিল পৰ্যায়ক্ৰমে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবেও আমি কুণ্ঠাবোধ কৰা নাই আজি আমাৰ এইখন চৰকাৰে বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ জনজাতীয় ভূমি ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক অচিনাক্ত লোকসকলৰ পৰা সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে যোৱা কেইদিনমান আগতে সোণাপুৰত কি ধৰণে কঠোৰ পদক্ষেপ লৈ আমি সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰিছিলোঁ তাক সকলো জনজাতীয় লোকসকলে প্ৰত্যক্ষও কৰিছে আৰু আমাৰ চৰকাৰখনক ধন্যবাদো জনাইছে মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে অনাগত সময়ছোৱাটো আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম আমাৰ মাটিত যিসকল অচিনাক্ত লোকে আহি আমাৰ মাটি দখল কৰিছিল পৰ্যায়ক্ৰমে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবেও আমি কুণ্ঠাবোধ কৰা নাই আজি আমাৰ এইখন চৰকাৰে বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ জনজাতীয় ভূমি ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক অচিনাক্ত লোকসকলৰ পৰা সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে যোৱা কেইদিনমান আগতে সোণাপুৰত কি ধৰণে কঠোৰ পদক্ষেপ লৈ আমি সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰিছিলোঁ তাক সকলো জনজাতীয় লোকসকলে প্ৰত্যক্ষও কৰিছে আৰু আমাৰ চৰকাৰখনক ধন্যবাদো জনাইছে মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে অনাগত সময়ছোৱাটো
আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। আমাৰ মাটিত যিসকল অচিনাক্ত লোকে আহি আমাৰ মাটি দখল কৰিছিল, পৰ্যায়ক্ৰমে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবেও আমি কুণ্ঠাবোধ কৰা নাই। আজি আমাৰ এইখন চৰকাৰে বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ জনজাতীয় ভূমি, ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক অচিনাক্ত লোকসকলৰ পৰা সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে। যোৱা কেইদিনমান আগতে সোণাপুৰত কি ধৰণে কঠোৰ পদক্ষেপ লৈ আমি সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰিছিলোঁ, তাক সকলো জনজাতীয় লোকসকলে প্ৰত্যক্ষও কৰিছে আৰু আমাৰ চৰকাৰখনক ধন্যবাদো জনাইছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে অনাগত সময়ছোৱাতো আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। আমাৰ মাটিত যিসকল অচিনাক্ত লোকে আহি আমাৰ মাটি দখল কৰিছিল, পৰ্যায়ক্ৰমে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবেও আমি কুণ্ঠাবোধ কৰা নাই। আজি আমাৰ এইখন চৰকাৰে বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ জনজাতীয় ভূমি, ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক অচিনাক্ত লোকসকলৰ পৰা সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে। যোৱা কেইদিনমান আগতে সোণাপুৰত কি ধৰণে কঠোৰ পদক্ষেপ লৈ আমি সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰিছিলোঁ, তাক সকলো জনজাতীয় লোকসকলে প্ৰত্যক্ষও কৰিছে আৰু আমাৰ চৰকাৰখনক ধন্যবাদো জনাইছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে অনাগত সময়ছোৱাতো আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা